নমস্কাৰ। আজি মই আপোনালোকৰ মাজলৈ এখন নতুন গ্ৰন্থ লৈ আহিছোঁ। গ্ৰন্থখনৰ নাম হৈছে শেষ বাটৰ ছাঁ। প্ৰকাশক JS পাব্লিকেশ্যনছ। মূল্য 190 টকা। পৃষ্ঠা 132। লেখিকা কাকলি নেওগ। কাকলি নেওগৰ ঘৰ হৈছে যোৰহাটত। তেওঁ ইংৰাজীত স্নাতকোত্তৰ, BA ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা আৰু সাংবাদিকতা আৰু জনসংযোগ ডিগ্ৰী লাভ কৰিছে বিলাসপুৰৰ পৰা। তেওঁ পূৰ্বেই প্ৰকাশিত গ্ৰন্থখন হৈছে ৰ'দৰ ঠিকনা। ৰ'দৰ ঠিকনা গ্ৰন্থখন পাঠক সমাজে আঁকোৱালি লোৱাত তেওঁ পুনৰ লিখিবলৈ উৎসাহিত হৈ পৰিছিল। সেয়েহে তেওঁ দ্বিতীয়বাৰৰ কাৰণে এই গ্ৰন্থখন লিখি উলিয়াইছে। ইয়াত তেওঁ 15টা চুটি গল্প লিখি উলিয়াইছে আৰু সেই 15টা গল্পই সমাজলৈ একোটা বাৰ্তা প্ৰেৰণ কৰিছে। তাৰে ভিতৰত মই এটা গল্পৰ বিষয়ে আপোনালোকক চমুকৈ দুআষাৰ ক'ব বিচাৰিছোঁ। গল্পটি হৈছে মায়া এক যাত্ৰা। মায়া এগৰাকী সহজ সৰল সাধাৰণ তিৰোতা। এগৰাকী সক্ষম কন্যাৰ মাতৃ আৰু এজন অসুস্থ পুৰুষৰ পত্নী। এফালে স্বামী, আনফালে কন্যা। মাজত মায়া অধীৰ অবিৰ হৈ পৰিছিল। মোহ মনক লৈ তাই ভাগি পৰিছিল। এঠাইৰ পৰা আন ঠাইলৈ চিকিৎসাৰ বাবে ঘূৰি ফুৰিব লগা হৈছিল। ক'ৰবাত কেতিয়াবা টকাৰ কাৰণে পিছ হুৰুকিও আহিব লগা হৈছিল। তাইৰ গাঁঠিত থকা ধন আটাইখিনি শেষ হৈছিল, লগতে ঘৰুৱা সা সম্পত্তি মূল্যৱান আৰু তাইৰ সোণৰ অলংকাৰ সকলোখিনি বিক্ৰী কৰিও যেন মোহ মনক ভাল কৰিব পৰা অৱস্থাত নাছিল। সেয়েহে তাইৰ বাবে পৃথিৱীখন একেবাৰে অন্ধকাৰ হৈ পৰিছিল। শেষত তাই সিদ্ধান্ত কৰিছিল যে তাই নিজৰ আত্মীয় তেজমঙহৰ মানুহৰ কাষলৈ যাব দুটকা পইচা সহায়ৰ বাবে। কিছুদিনৰ পূৰ্বে পত্নীহাৰা হোৱা বৰজনাকৰ কাষ চাপিছিল। কিন্তু বৰজনাকৰ নিৰ্লজ্জ কথাৰে যেন তাই নিজকে ক'ৰবাত নিজে অপমানিত হৈছিল। তাই আঁতৰি আহিছিল। যিখিনি কথা তাই নিজৰ স্বামীকো ক'ব পৰা নাছিল। তাই ক'ৰবাত ভাগি পৰিছিল যে সঁচাকৈ আমি তিৰোতাসকল বা নাৰীসকল ইমান দুৰ্বল নেকি যে সকলোতে আমাক কেৱল কম্প্ৰমাইজ কৰিব বিচাৰে। কম্প্ৰমাইজ অবিহনে যেন আমাক কোনো সহায়ৰ বাবে আগবাঢ়ি আহিব নিবিচাৰে। সেই এনেধৰণৰ সৰু সৰু 15টা গল্পই হয়তো আপোনাৰো হৃদয়ত ক'ৰবাত অকণমান হ'লেও চুই যাব। আহকচোন তেখেতে লিখি উলিওৱা এই গ্ৰন্থখন এবাৰ আপোনালোক সকলো পঢ়ি চাওক, শেষ বাটৰ ছাঁ। পঢ়ি লেখকগৰাকীও আপোনালোকে অকণমান হ'লেও উৎসাহিত কৰিব বুলি মই আশা ৰাখিছোঁ। গতিকে পাঠক সমাজে পূৰ্বতে প্ৰকাশিত গল্পখন যেনেকৈ গ্ৰন্থখন আঁকোৱালি লৈছিল, ঠিক সেইদৰে এইবাৰো তেখেতৰ এই গ্ৰন্থখন আঁকোৱালি ল'ব বুলি মোৰ দৃঢ় বিশ্বাস। ধন্যবাদ।